নমস্কাৰ মিডডেটৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা ড্ৰাগছ বেহাত জড়িত নাই আৰক্ষী জোৱান ড্ৰাগছ সৰবৰাহকাৰীক মুকলাই দিয়াৰ বিনিময়ত 20 লাখ টকা দাবী কৰা বুলি প্ৰচাৰ হোৱা আৰক্ষী জোৱান দুজনে প্ৰকৃততে গ্ৰাহকৰ বেশত গৈ জালত পেলাইছিল সেলিমউদ্দিন নামৰ সৰবৰাহীকেইটা মহানগৰীৰ আইএছবিটিৰ ঘটনাস্থলীত স্থাপিত হৈ তদন্ত চলোৱাৰ পিছত এই ঘোষণা কৰে ডিচিপি নবনীত মহন্তই ইতিমধ্যে হেমন্ত বৰ্মন আৰু বাবুল আলীক মুকলাই দিয়াৰ কথাও উল্লেখ কৰিলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে সেলিমউদ্দিনৰ পৰা 50,000 নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰাৰ কথা অখদৰি কৰিলে ডিচিপি নবনীত মহন্তই জব্দ কৰা ইয়াবা টেবলেটখিনি বজাৰ মূল্য হৈছে 1.50 কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে সম্প্ৰতি ভিতৰ ড্ৰাগছ পেডলাৰ সেলিমউদ্দিনক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে এটা তথ্যভিত্তিক এটা অভিযান চলিছিল আৰু আমি আইএছবিটিত এখন গাড়ী তেওঁলোকে ট্ৰেন্সপৰ্ট কৰি থকা সময়ত আমি প্ৰায় 50,000 ইয়াবা টেবলেট যিটো ৱৰ্ল্ড ইজ ইয়ৰ্ছ বুলি কয় ইয়াবা টেবলেট আমি জব্দ কৰিছোঁ আৰু এজন ব্যক্তিক আমি এই সংক্ৰান্তত এৰেষ্ট কৰিছোঁ আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে বাকীখিনি কিন্তু এটা কথা জানিব পৰা গৈছে বাবুল দাস আৰু হেমন্ত বৰ্মন নামৰ দুজন আৰক্ষী বিষয়াকো মানে কি হৈছে গোটেই আমাৰ এই অপাৰেশ্যনৰ যিটো অপাৰেশ্যনৰ টিমত আমাৰ হোমগাৰ্ড কনষ্টেবল গোটেইখিনি কনষ্টিটিউট কৰি এটা আমাৰ অপাৰেশ্যনেল টিম বনোৱা যায় আৰু সেই টিমটোৱে আমাৰ অপাৰেশ্যন কৰিছিলে আৰু এইখিনি মই গিলা বিষয় কই নাজানো কোৰ পৰা আনিছিল ড্ৰাগছখিনি মই গিলা নাজানো কি হৈছিল কতে কথা কি কৈছিল কি হৈছিল কতে কথা কি হৈছিল হাতে মোক ধৰি লৈছে কোনে ধৰি লৈছে কোনে আনিছিল কোনে আনি কি হৈছিল তো কোৱাচোন সঁচা কথা কি হৈছিল কি হৈছিল সঁচা কথাটো কোৱাচোন কি হৈছিল মই ফসাইছে নেকি ড্ৰাগছৰ লগত জড়িত আছিল না নাছিল বাৰে বিশ্বকৰ্মা হ'ব তাকো নাই মই এগুলা কি হৈছিল কোৱাচোন আমি কথা পাতিম আৰু সাংবাদিক উৎপল হালৰ হৈতে উৎপল আপোনাৰ ওচৰলৈ আহিছো আৰু প্ৰকৃততে ঘটনাটো কি আছিল জানিবলৈ বিচাৰিছো হয় সক ৰাতিপুৱাৰ ভাগতে আমালৈ খবৰ আহিছিল যে আইএছবিটিত বাহিৰৰ পৰা মণিপুৰৰ পৰা এখন বাহন প্ৰৱেশ কৰিছিল আৰু বাছ যোগে সৰবৰাহ কৰা হৈছিল 1.5 কোটি টকাৰ নিষিদ্ধ ঘোষিত ড্ৰাগছ আৰু টেবলেট নিচাজাতীয় টেবলেট আৰু তেনে সময়তে ৰাতিপুৱাৰ ভাগতে আৰক্ষীৰ বাহন AS309428 নম্বৰৰ যিখন আইএছবিটি পাপা বাহন আছে পাপা বাহনখনৰ চালক হেমন্ত বৰ্মন আৰু আন এগৰাকী বাবুল আলী নামৰ জোৱানে কৰায়ত্ব কৰিছিল আৰু কৰায়ত্ব কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই ড্ৰাগছখিনিৰ বাবে মুকলাই দিয়াৰ নামত 20 লাখ টকা দাবী কৰা বুলি এনে খবৰ আহিছিল আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰক্ষী থানাত যেতিয়া আহি উপস্থিত ভিতৰ ভাগলৈকে সংবাদ মাধ্যমৰ কোনো লোকে যাব দিয়া হোৱা নাছিল আৰু সময় উকলাৰ লগে লগে কিন্তু ঘটনাৰ আজি সম্পূৰ্ণৰূপে উলটা দৃশ্য পৰিৱৰ্তন হৈছে অৰ্থাৎ ক'ব লাগিব যে পথ পৰিৱৰ্তন হৈছে যদি চোৱা যায় যিগৰাকী ডিচিপি আহিছিল নবনীল মহন্ত তেখেতে সম্পূৰ্ণৰূপে বাৰম্বাৰ সুধিছিল যে হেমন্ত বৰ্মন আৰু বাবুল আলী জড়িত নেকি তেওঁ বাৰম্বাৰ নস্যাৎ কৰিছে তাৰ বিপৰীতে কিছু সময় পূৰ্বে আমি এটা বাইট লৈছিলোঁ মন্ত্ৰী পুলিচৰ সমান্তৰালভাৱে দুখন ফটো দেখুৱাইছে এই মুহূৰ্তে আৰু ফটো দুখন যদি সম্ভৱ দেখুৱাইছে আমাৰ টেলিভিছনৰ আন এটা স্ক্ৰীনত দুয়োকে কিন্তু আটক কৰি এই দুমহলীয়া অট্টালিকাৰ ভিতৰ ভাগত ৰখা হৈছে যদি হতিটো সম্ভৱ দেখুৱাব তাতে ৰখা হৈছে যদিও আৰক্ষী বিষয়াগৰাকী প্ৰাথমিক পৰ্যায়ত তেখেতে কৈছে যে জড়িত নহয় কিন্তু কিয় এতিয়ালৈকে আটক কৰি ৰাখিলে বা ভিতৰ ভাগত ৰাখি থোৱা হৈছে আৰু প্ৰথম পৰ্যায়তে যি সময়ত ৰাতিপুৱা আটক কৰিছিল আটক কৰাৰ সময়ত কয়দী বহোৱা যিখন বেঞ্চ থাকে সেই বেঞ্চত হেমন্ত আলী আৰু সমান্তৰালভাৱে বাবুল আলীক বহাই ৰখা হৈছিল কিন্তু সময় উকলাৰ পিছত যেতিয়া ডিচিপি গৰাকী মন্তব্য প্ৰদান কৰিছিলে যে এই ঘটনাৰ লগত জড়িত নহয় তেতিয়া কিন্তু তাহেতসকলে ওপৰ মহললৈকে নি এতিয়াও কিন্তু আবদ্ধ কৰি ৰখা হৈছে যেহেতু 20 লাখ টকা দাবী কৰা বুলি উল্লেখ কৰিছিল আৰু যিগৰাকী সেলিম আলী কোনো কাৰণতে এই ধৰণৰ ঘটনালৈ জড়িত নহয় বুলি কৈছে আৰু তেখেতৰ ভগ্নী আহি গৈছে ভাঙি পৰিছে যে তেখেতৰ ভাইটি চালক হিচাপে কৰ্মৰত আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কি হৈছিল আমাৰ ভাইটিক লৈ আহিছে মাৰুতি চলাহি সি মাৰুতি চলাই ৰাতিপুৱা ফোন কৰিছে ভাইটিটো উঠি আছে বুৱাৰীটো মানে মইতো গম নাপাওঁ পিছত আহি শুনা পাইছে আইএছবিটিৰ পৰা ফোন কৰিছে যে এটা জোনাব চিবিআই হয় বোলে জোনাবটো আমি ভাবছো চিবিআই হয় তাক গাড়ীৰ ভিতৰত ভাইটিও গাড়ীৰ ভিতৰত এতিয়া ভাইটিক লৈ গ'ল জোনাবটোক দেখাই নাই আমাৰ ভাইটিটো গাড়ী চলাই এতিয়াও চাব পাৰিব মাৰুতিখন বেয়া হৈছে এটা চাকাত পাম নাই কালি ঠিক কৰিব পৰা নাই আমাৰ ভাইটিক কিয় এনেকৈ লৈ আহিল কিবা কামত জড়িত আছিল নেকি ভাইটি গাড়ী চলাই খায় দাদা আমাৰ ভাইটি আছিল ভগ্নীৰ ভাষ্য আৰু উল্লেখ কৰিছে যে এগৰাকী জনাব আছিলে সেই জনাবগৰাকীৰ ফটো কিন্তু আমাৰ কেমেৰাত আবদ্ধ হৈছিলে এই মুহূৰ্তত কিন্তু সেই জনাবগৰাকী নাই কলৈ গ'ল সেই জনাবগৰাকী যিগৰাকী
আৰক্ষী জনাব আমি ৰাতিপুৱাৰ ভাগতে ফটো লাভ কৰিছিলোঁ যে পাৰ্থসাৰথী মহন্ত থিয় হৈ আছে আৰু সমান্তৰালভাৱে জনাবগৰাকীয়ে কিন্তু এই নিচাজাতীয় টেবলেটসমূহ লাৰি আছিলে কিন্তু এতিয়া এই থানাত যদি চোৱা যায় জনাবগৰাকী নাই আৰু প্ৰকৃততে জনাবগৰাকী হয় কোন যদিহে চোৱা যায় সময় উকলাৰ লগে লগে সকলো কথাই কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু সেলিম নামৰ যুৱকগৰাকীয়ে দীৰ্ঘদিন ধৰি ISBTত বাহন চলাই আছিলে কিন্তু সেলিমে এই কাৰণত জড়িত নাই বুলি কৈছিলে আৰু আমি তেখেতৰ পৰা মন্তব্য লোৱা সময়তো কৈছিলে যে মোক ফচাই দিয়া হৈছে মই ইয়াতে জড়িত নহয় আৰু যি আৰক্ষী দুগৰাকীৰ বিষয়ে কথা যদি আমি উল্লেখ কৰোঁ ৰাতিপুৱাৰ ভাগত যিহেতু আমি সংবাদ সংগ্ৰহৰ বাবে গৈছিলোঁ ISBTলৈকে তেতিয়া কিন্তু এনেদৰে কথাটো ওলাইছিলে যে দুগৰাকী আৰক্ষী বিষয়া জড়িত হৈ আছে আৰু আৰক্ষী বিষয়াগৰাকীয়ে এই ড্ৰাগছখিনি বা নিচাজাতীয় টেবলেটখিনি মুকলি কৰি দিয়াৰ নামত 20 লাখ টকা ডিমাণ্ড দিছিলে আৰু তেনে সময়তে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষী আয়ুক্ত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তয়ে হাতেলুতে গ্ৰেপ্তাৰ কৰা বুলি আমি খবৰ পাইছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষী উৎপল যেহেতু এতিয়া সেই দুগৰাকী আৰক্ষী বিষয়া এতিয়া জড়িত নহয় বুলি কৈছে কিন্তু যেতিয়া প্ৰকৃততে গ্ৰাহকৰ বেশত গৈ জালত পেলাইছিল ড্ৰাগছ সৰবৰাহীক এনে ধৰণৰ কথা এতিয়া আৰক্ষীয়ে প্ৰকাশ কৰিছে গতিকে সেই খবৰ আৰক্ষীৰ নাছিল নেকি যেহেতু গ্ৰাহকৰ ৰূপত গৈ জালত পেলাবলৈ সেই গোটেই ঘটনাটো তেওঁলোকে কল্পনা কৰিছিল বা তেনেকৈ তেওঁলোকে ভাবি লৈছিলে কিন্তু সেই খবৰটো আৰক্ষীৰ তাত নাছিল নেকি কিহৰ কাৰণে ওলাইছিলে যে আৰক্ষী বিষয়া জড়িত আছে বুলি হয় প্ৰিয়ংকা তেনেহলে আমি দুটা কথা উল্লেখ কৰিব লাগিব এই মুহূৰ্তত যদিহে চোৱা যায় যদিহে তেখেতসকলে পৰিকল্পনা কৰি ড্ৰাগছ ক্ৰয় কৰিব গৈছিলে তেতিয়াহ'লে আৰক্ষীৰ বেশত কিয় যাব প্ৰথম কথা আৰক্ষীৰ বেশত কোনো এজন লোকে বেয়া কাম কেতিয়াও নকৰে বা ড্ৰাগছ কিয় দিব তেনে এজন লোকক এই মুহূৰ্তত কিন্তু সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে কাৰণ যিগৰাকী হেমন্ত বৰ্মা আৰু বাবুল আলী দুয়োগৰাকী কিন্তু এতিয়াও কিন্তু ড্ৰেছত আছে অৰ্থাৎ যদিহে কোৱা যায় আৰক্ষীৰ পোছাকত থকা সময়ত কোনেও তেখেতসকলক ড্ৰাগছ নিদিয়ে তেখেতসকলে যে প্ৰথম পৰ্যায়ত কৰায়ত্ব কৰিছিলে সেই কিন্তু এক প্ৰকাৰ সেই তাৰ পৰাই যে প্ৰমাণ পোৱা যায় যে তেখেতসকলে ক্ৰয়হে কৰিব গৈছিলে এই ধৰণৰ কথা কিন্তু পোহৰলৈ আহিছিলে আৰু সমান্তৰালভাৱে যিগৰাকী বাবুল আলীৰ পোছাক পৰিধান কৰি আছিলে তেখেতৰ কিন্তু চলাৰ গুদাম ফালি গৈছিলে বা দৌৰা দৌৰি কৰাৰ কিন্তু স্পষ্ট হৈ পৰিছে ইয়াৰ পৰাই যে কথা কিন্তু যে ৰহস্য যে ঘনীভূত হৈ পৰিছে সেয়া কিন্তু নুই কৰিব নোৱাৰি যদিহে মই পুনৰ উল্লেখ কৰিম হেমন্ত বৰ্মন আৰু বাবুল আলীয়ে যদিহে তেখেতসকলে আৰক্ষীৰে লগ হৈ তেখেতসকলে কৰ্মৰত কৰিছিলে তেনেহ'লে ড্ৰেছত কিয় গ'ল কাৰণ কিবা এটা ধৰিব লাগিলে বা পৰিকল্পনা যুগুত কৰিব লাগিলে তেখেতসকলে কোনো কাৰণতে ড্ৰেছত যাব নোৱাৰিব ড্ৰেছত গৈ কেনেদৰে কৰায়ত্ব কৰিব ড্ৰেছত থাকিলেতো কোনো এজন লোকে তেখেতসকলৰ লগত ডিল নকৰিব যদিহে আৰক্ষীয়ে এতিয়া সকলো কথা কিন্তু গাপ দিবলৈ যে চাইছে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু যদি তেখেতসকল জড়িত নহয় কিয় মুকলি কৰি দিয়া হোৱা নাই ভিতৰ মহলৰ মই যদি সম্ভৱ হয় দেখুৱাব দুমহীয়া অট্টালিকাৰ ভিতৰ ভাগৰ এটা কোণত ৰাখি থোৱা হৈছে আৰু আমি সেই ভিজুৱেলো কিন্তু সংগ্ৰহ কৰিছোঁ যদিহে তেখেতসকলে এই ধৰণৰ যদি জড়িত নহয় তেনেহ'লে মই পুনৰ উল্লেখ কৰিম যে আৰক্ষীৰ পোছাকত কিয় গৈছিলে আৰক্ষীৰ পোছাকত কোনো এজন লোকে সা সামগ্ৰী কেতিয়াও নিদিয়ে আৰক্ষীয়ে ডিল কৰিব নোৱাৰিব এই ধৰণৰ কথা কিন্তু সকলোৱে জানে এই কিন্তু সৰু ল'ৰাৰ পৰা ডাঙৰ লোকে সকলোৱে জানিব যে আৰক্ষীৰ পোছাকত গ'লে কোনো নিষিদ্ধ বেপাৰীয়ে বা ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছ দিব নেকি সেয়া কিন্তু ৰহস্যৰ সৃষ্টি হৈ পৰিছে প্ৰিয়ংকা হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ উৎপল হালৈ ক্ৰিকেটাৰ গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি ISIS সন্ত্ৰাসবাদীয়ে ইমেইল যোগে দিছে ভাবুকি গৌতম গম্ভীৰৰ পৰিয়ালকো প্ৰাণে মৰাৰ ভাবুকি দিছে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে গম্ভীৰে আৰু এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কি কাৰণত ক্ৰিকেটাৰগৰাকীক দিলে ভাবুকি এই লৈ এতিয়া ৰহস্য সৃষ্টি হৈছে গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি ISIS সন্ত্ৰাসবাদীয়ে ইমেইল যোগে দিছে ভাবুকি গৌতম গম্ভীৰৰ পৰিয়ালকো প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰিছে গৌতম গম্ভীৰে এই ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কি কাৰণত ক্ৰিকেটাৰগৰাকী কেনেদৰে ভাবুকি দিছে তাক লৈ এতিয়া ৰহস্য সৃষ্টি হৈছে ছয়গাঁও আৰক্ষী জালত 3 গভাই চোৰ দক্ষিণ কামৰূপৰ সুন্তলিৰ পৰা আটক কৰা হৈছে 3টা চোৰ আটক হৈছে বুদ্দুছ আলী নুৰ আহমেদ নুৰ উদ্দিন আৰু সেকান্দাৰ আলী 2টা লেপটপ সহ বহু সামগ্ৰী চুৰি কৰিছিল 11 নৱেম্বৰত হৰলাখুটি গাঁৱত চুৰি কৰিছিল জোৰ হিমুলি আৰক্ষীয়ে চলাইছে অভিযান
চিপাজাৰ গৰুখুটি কৃষি প্ৰকল্পত হালধীয়া দলিচা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বিধায়ক মৃণাল শইকীয়া বিধায়ক পৰমানন্দ ৰাজবংশী সাংসদ দিলীপ শইকীয়াৰ তৎপৰতাত কৃষি বিভাগে বিভিন্ন খেতি কৰিছে ধলপুৰত প্ৰকল্পৰ অধীনত থকা 1 নং ধলপুৰ 3 নং ধলপুৰত প্ৰায় 3000 বিঘা ভূমিত কৰা সৰিয়হ খেতি লহপহকৈ বাঢ়িছে প্ৰকল্পত কৰা বিভিন্ন খেতি এতিয়া মঙলদৈৰ বজাৰে বজাৰে বিক্ৰী হৈছে গৰুখুটিৰ মনোমোহা পৰিৱেশে এতিয়া হাত বাউলি মাতিছে পৰ্যটকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুটি কৃষি প্ৰকল্পৰ খেতি এতিয়া লহপহকৈ বাঢ়িছে এই সন্দৰ্ভত নৱজ্যোতি মহন্তৰ বিশেষ ৰিপৰ্ট মই উপস্থিত আছো চিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত আৰু এই গৰুখুটি কৃষি প্ৰকল্পৰ যি কৃষি কাৰ্য কৰাৰ যি স্থান এই স্থান এতিয়া হালধীয়া হৈ পৰিছে কাৰণ ৰমেশে দেখুৱাব এয়া গৰুখুটি কৃষি প্ৰকল্পৰ দৃশ্য আৰু এই গৰুখুটি কৃষি প্ৰকল্পৰ এই ধৰণে সৰিয়হ খেতি কৰা হৈছে প্ৰায় 5000 বিঘা ভূমিত সৰিয়হ খেতি কৰা হৈছে আৰু সৰিয়হ খেতি এটা লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে অতিৰিক্ত উপায়ুক্ত মহোদয়ে প্ৰতিটো মুহূৰ্তত পৰিৱেশৰ বুজ লৈছে কৃষি বিভাগৰ লোকৰ লগত তেওঁলোকে লগত লৈ প্ৰতিটো মুহূৰ্তত কৃষি বিভাগৰ কাম কৰি গৈছে আমি তেওঁৰ ওচৰলৈকে যাম ছাৰ যিহেতু হালধীয়া হৈ পৰিছে এতিয়া প্ৰকল্পৰ যিসমূহ ভূমি কি ক'ব প্ৰকল্পৰ যি উদ্দেশ্য খেতি কৰাৰ যি উদ্দেশ্য আমাৰ স্থানীয় কৃষকসকলক লৈ বৰ্তমান হেতু আমাৰ মানে বাস্তৱত পৰিণত হ'বলৈ গৈ আছে আৰু খুব সুন্দৰ পৰিৱেশ হৈছে ইয়াত বৰ্তমান আমাৰ ইয়াত প্ৰায় 3000 ওপৰ বিঘাত প্ৰথম সৰিয়হ খেতি কৰা হৈছে আৰু খুব সবফালে যেন এখন হালধীয়া এখন দলিচা পৰি আছে তেনেকুৱা লাগিছে আৰু মই বাৰু এটা ভাবোঁ যে ইয়াত মানে খুব ধুনীয়া এটা পৰ্যটনস্থলী হ'বলৈ গৈ আছে আমি আশা ৰাখিছোঁ আমাৰ ওচৰত যি ধৰক মহানগৰীৰ যিসকল ৰাইজ আছে তেওঁলোকে ইয়ালৈ আহিলে খুব ধুনীয়া পৰিৱেশ পাব তেওঁ সদায় যান্ত্ৰিকতাৰ মাজত থকা এটা জীৱন লৈ তেওঁলোকে আগবাঢ়ি তেওঁলোকৰ ব্যস্ত হৈ থাকে এই ব্যস্ততাৰ মাজত তেওঁলোকে যদি আমাৰ গৰুখুটিলৈ আহে তে আমাৰ যি কৃষি কাৰ্য ইয়াত চলিছে সৰিয়হ তাৰপিছত আমাৰ তিল মাটি দাইলৰ খেতি ইয়াৰ পিছত হ'ব আমাৰ ছানফ্লাৱাৰ খেতি এনেকুৱা যিবিলাক আমাৰ খেতি হাতত লোৱা হৈছে গতিকে তেওঁলোকে ইয়াত আহি দেখিব এটা এগ্ৰ টুৰিজিম যিটো কনচেপ্ট সেই কনচেপ্টটো আমি গঢ়ি তুলিব চেষ্টা কৰিছোঁ নিশ্চয়কৈ পৰ্যটকক আকৰ্ষণ কৰাৰ কাৰণেও এই গৰুখুটি কৃষি প্ৰকল্পত কাম কৰা হ'ব সেই বিষয়ে ইতিমধ্যে অতিৰিক্ত উপায়ুক্ত মহোদয়ে কৈছে আমি এবাৰ দেখুৱাইছোঁ হালধীয়া দলিচাৰে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে এই গৰুখুটি কৃষি প্ৰকল্পত কৃষি বিভাগৰ লোকসকল আছে বিশেষকৈ কৃষি বিভাগৰ এগৰাকী বিষয়া আছে তেওঁৰ তত্ত্বাৱধানত এই কৃষি কাৰ্য চলি আছে দেখিছোঁ সুন্দৰ দলিচা হালধীয়া দলিচা অকল যে সৰিয়হ খেতিয়ে নহয় বাকীসমূহ খেতি সুন্দৰ হৈছে সকলোৱে কিন্তু চাবৰ কাৰণে বহু আহিছে খেতি কৰিবসকল আছেই চাবৰ কাৰণে বহুত লোক আহিছে এয়া আমি য'ত গৰুখুটি কৃষি প্ৰকল্পত আছোঁ ইয়াতে আমি এটা পৰিকল্পনা কৰি লৈছোঁ যে ৰবি শস্যৰ বতৰত কি কৰিম নতুবা আমি পষ্ট ৰবি যিটো প্ৰি খাৰিফ কি কৰিম এতিয়া আমাৰ ইয়াতে তিলৰ খেতি হৈ গ'ল 200 বিঘাত তাৰপিছত 600 বিঘা মাটিত আমাৰ মাটিমাহৰ খেতি হ'ল আৰু এতিয়া প্ৰায় 3000 বিঘা মাটিত আমাৰ সৰিয়হ খেতি হ'ল আৰু এই সৰিয়হৰ যিবিলাক আমি জাত কৰিছোঁ উন্নত জাতবিলাক কৰিছোঁ যে এই ভেৰাইটিটো আমি আনিছোঁ নতুন ভেৰাইটি RH0204 এইটো আমি ডাইৰেক্টৰেট অফ ৰেপ চিট এণ্ড মাষ্টাৰ্ডৰ পৰা কৰা হৈছে যিটো সময়ত মানুহে সৰিয়হ সিঁচিব আৰম্ভ কৰিছে সেই সময়ত আমাৰ আপোনালোকে দেখিছে এটা হালধীয়া সাগৰৰ নিচিনা এটা পৰিৱেশ আহিছে এই পৰিৱেশ আগতে আমি দেখিছিলোঁ মাজুলীত আমি দেখিছিলোঁ ধেমাজিত কিন্তু আমি এতিয়া গৰুখুটিত ইমান সুন্দৰভাৱে এই সৰিয়হৰ খেতি কৰা হৈছে আৰু আটাইতকৈ ভাল লগা কথা আমি ইয়াতে কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই এইটো অৰ্গেনিক জৈৱিক প্ৰকল্প আৰু জৈৱিক প্ৰকল্পত কোনো ৰাসায়নিক কীটনাশক নতুবা ৰাসায়নিক সাৰ নোহোৱাকৈ আমি এইটো কৰিছোঁ আৰু আমি ভাবিছোঁ যে ইয়াৰ পৰা আমাৰ ইনকামেই নহয় ইয়াৰ পৰা আমাৰ যিটো এগ্ৰ টুৰিজিম ইক' টুৰিজিমৰ কনচেপ্টটো আমি ইয়াত ইমপ্লিমেণ্ট কৰিব চাইছোঁ আৰু ভাবিছোঁ আমাৰ আমি নিশ্চিত যে আমাৰ এই প্ৰকল্প সফল হ'ব অসম বংগ সীমান্তৰ গংগাধৰ নদীৰ দীৰ্ঘদিনীয়া গৰাখহনীয়া সমস্যা বুজ ল'বলৈ গোসাইগাঁও সমষ্টিৰ বাগডোকৰা অঞ্চলৰ উপস্থিত হয় বিত্তীয় প্ৰধান প্ৰমোদ বড়ো মঙলবাৰে সন্ধিয়া গোসাইগাঁও বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জিৰণ বসুমতাৰী বিটিআৰৰ মুখিল মুছাহাৰী অৰূপ দে আৰু MCLA সজল সিংহক লগত লৈ গংগাধৰ নদীৰ গৰাখহনীয়া বুজ লোৱাৰ আগতে গৰাখহনীয়াৰ প্ৰতিৰোধ কৰা স্থায়ী সমাধানৰ বাবে বাগডোকৰাত ৰাইজৰ লগতে মত বিনিময় কৰে নেতাগৰাকীয়ে আমি আজি পুৰা আমাৰ টিমে আহিছোঁ নিৰ্বাচনৰ আগত যিটো টিম আহিছিলে নিৰ্বাচনৰ পিছতো ই টিমে আহিছোঁ আমি ইয়াত আমাৰ MCLA সজল ডাঙৰীয়া আছে অৰূপ দে ডাঙৰীয়া আছে খালি আমাৰ গাৰ্জেন মন্ত্ৰী কোকৰাঝাৰৰ তেখেত আজি নাই পিছত আহিব
মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে মাতি পেলাই আমাক কৈছে যে যিখিনি ৱাৰ্ড যিখিনি কথা গোসাইগাঁও নিৰ্বাচনী প্ৰচাৰত কৈ গৈছে প্ৰত্যেকটো কাম তেখেতে কম দিনৰ ভিতৰতে কৰিব বিচাৰে আৰু সেইকাৰণে আজিৰ পৰা 5 দিন আগত তেখেতে ফোন কৰি পেলাই গোসাইগাঁৱত কি সমস্যা আছে সেইটো আমাৰ পৰা বিচাৰিছিলে আৰু লগে লগে মই MLA ডাঙৰীয়াক কৈ পেলাই আমাৰ সজল ডাঙৰীয়াক কৈ পেলাই লিষ্টবিলাক আমি দি পঠাইছোঁ আৰু এতিয়া তেখেত কেইদিনমান পিছতে গোসাইগাঁৱত আকৌ আহিব ইয়াত নিশা ৰাইজৰ লগত থাকিব আলোচনা কৰিব আৰু তাৰ আগে আগে আজি আমি সেই অঞ্চলবিলাক যিবিলাক স্পট আমাক নিৰ্বাচনৰ সময়ত ৰাইজে কৈছিলে কিন্তু সেই স্পটবিলাক আমি চাব পৰা নাছিলোঁ সেই লোকেশ্যনবিলাক এতিয়া সেই গৰাখনীয়া ইয়াত যিটো 900 মিটাৰ এৰিয়া এটা গৰাখনীয়া হৈ আছে এই বাগডগৰা এৰিয়াত এইটো আজি চাবলৈ আহিছোঁ আৰু অতি শীঘ্ৰে এই কামটো কৰাৰ কাৰণে আমাৰ বিভাগীয় যিটো মন্ত্ৰী ডাঙৰীয়াক আমি কম আগত কৈছিলোঁ আৰু এতিয়া আমি ৰিটেনলি তেখেতক আমি দিম আৰু ইয়াৰ এষ্টিমেট বনাব লাগে আৰু সেইটো অতি শীঘ্ৰে নদীটো গৰাখনীয়াটো যাতে আৰু বেছি হ'ব নোৱাৰে এইটো ৰোধ কৰাৰ কাৰণে কাম কৰিম নগাঁও বৰহমপুৰৰ নিশা বন্যহস্তীৰ বৃহৎ জাকৰ সন্ত্ৰাস বৰহমপুৰৰ বালিজুৰিৰ হস্তদণ্ডেৰে কাৰ্বি পাহাৰৰ পৰা ভৈয়ামলৈ নিশা নামি আহিল প্ৰায় 200টা বনৰীয়া হাতীৰ এটা বিশাল জাক জাকটোত আছে বহুকেইটা পোৱালিও জাকটো নিশা চাপানলা বামুণী সংযোগী ৰাজপথেৰে পাৰ হৈ যোৱাৰ দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত বৃহত্তৰ বালিজুৰি পথাৰত খেতি কৰা অধিকাংশ কৃষকে ধান চপোৱাৰ বাবে বন্যহস্তীৰ জাকটোৱে বিশেষ ক্ষতি সাধন কৰাৰ শংকা কৰা নাই যদিও ৰাইজ আতংকিত হৈ পৰিছে ৰাজপথ অতিক্ৰমী বৃহৎ জাকটো চলচলি জলা আদি নিকটৱৰ্তী গাঁওসমূহৰ পথাৰত মাছ নিশা উপদ্ৰৱ চলোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীসকলে ইফালে চাপানলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীসকলে হাতী খেদাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় যদিও বৃহত্তৰ অঞ্চলটোত হস্তি মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বন বিভাগক আহ্বান জনাইছে হাতী নামিছে এই জাকটো অহা আজি 4 দিনমান হ'ল 4 দিন পাহাৰৰ ওপৰতে আমি ৰাখি পেলাই ৰাইজে নামিব দিয়া নাছিলোঁ মানে সকলোৱে ধান কাটি হোৱা নাই প্ৰায়খিনি হৈ গৈছে আৰু জাকটো আহি ইমান অনিষ্ট কৰিব পৰা নাই এবাৰ আহাটো অলপ লেট হৈছে আৰু এইকে আমি 4 দিন ধৰি পেলাই পাহাৰৰ কাষতে আমি আগচি ৰাখিছোঁ তাৰপিছত আজি মানে মানুহ ওলাই কৰি আহিবলৈ নাপালোঁ হাতীকে সোনকালে আহি পাৰি হৈ গ'ল কি ক'লে কিমান হাতী আছে আজি হাতী জাকটোত আপোনাৰ প্ৰায় 150 হাতী হ'ব টেঙানীত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ গোলাঘাট জিলাৰ ধনখিৰি মহকুমাৰ টেঙানীত উদ্ধাৰ হৈছে এটা বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ সোমবাৰে নিশা টেঙানীৰ বিপুল শইকীয়া নামৰ ব্যক্তিজনে দয়াং নদীৰ তুলতুল ঘাটৰ ওচৰত পথৰ কাষতে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো উদ্ধাৰ কৰি ধনখিৰি মহকুমাধিপতি কাৰ্যালয়ৰ লগত যোগাযোগ কৰে পিছত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো মহকুমাধিপতি কাৰ্যালয়ৰ সহযোগত নেচাৰ্ছ বেকন নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে সংৰক্ষণৰ বাবে লৈ যায় উল্লেখ্য যে বন বিভাগৰ লোকে খবৰ দিয়াৰ পিছতো উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে দয়াঙৰ কাষত এই মানে ঠাণ্ডাত খুব কঁপি আছিলে তাৰপৰা দেখিলোঁ খুব মানে আমাৰ হাতত মোনা এটা আছিলে হ'লে মোনাটো তেনেকৈ পাতি দিলোঁ নিজে সোমাই আহিলে আপোনালোকে দেখিছে এতিয়া বস্তা হওক মোনা হওক যদি পাতি দিওঁ নিজে সোমাই যায় তাৰপৰা আমি এই বিষয়টো আমি বিভাগৰ কৰ্তৃপক্ষক জনাইছোঁ বৰ্তমান সময়ত এতিয়া SG অফিচক ফোন কৰি দিলে যে তেওঁলোকে SG অফিচলৈ লৈ যাবলৈ কৈছে কাৰণ মোৰ সময় নাই এজন মিটিং এখন আছে কাৰণে নহ'লে আমাৰ ঘৰত ৰাখিব কৈছিলে হ'লে লেখৰ মানুহ আহিব নাচাৰ্ছ বেকনৰ লৈ যাবলৈ কৈছে এতিয়া আপুনি SG অফিচলৈ লৈ যাব কি কাৰণ লৈ যাব বুলি ক'লে নাচাৰ্ছ বেকনৰ মানে ৱাইল্ড লাইফৰ মানুহ আহিব সংৰক্ষণ কৰিবৰ কাৰণে যিহেতু বিৰল প্ৰজাতি এইটো বস্তু আমি কেতিয়াও দেখি পোৱা নাই ইয়াত হয়তো মানে আমাৰ ইয়াত যিমান মানুহ আহিছে চাবলৈ এতিয়া আপোনালোকে মানুহ দেখিছে ইয়াত বহুত মানুহ আহিছে কোনো দেখি পোৱা নাই বস্তুটো চিনি নাপায় পানী সংৰক্ষণৰ বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে বাক্সাৰ সোৱনখাটাৰ ৰাইজে যি সময়ত চৰকাৰে পানী সংৰক্ষণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে তেনে সময়তে অঞ্চলটোৰ ৰাইজে প্ৰাকৃতিক উপায়েৰে সংৰক্ষণ কৰি আহিছে পানী এটুপি পানীৰ বাবে অঞ্চলটোৰ ৰাইজে সংগ্ৰাম কৰিবলগীয়া হয় নদীৰ বুকুত বান্ধ দি ডঙৰ পানী বুৱাই আনি সংৰক্ষণ কৰিছে ৰাইজে সোৱনখাটাৰ লগতে উত্তৰকুছি নিকাচি জুবদাং ভাউনী বগৰীবাৰীকে ধৰি কেইবাখনো গাঁৱত নাটনি হৈছে পানী তাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মাহটোৰ 10-15 দিন ব্যস্ত থাকে নদীৰ বুকত বান্ধ বটা কামত আৰু বৃহত্তৰ অঞ্চলটোৰ কাষেৰে বৈ যোৱা পাগলাদিয়া নদীত বান্ধ দি ঢুং বা নলাৰে গাঁওসমূহলৈ বুৱাই দিয়ে পানী পিছত প্ৰতিটো পৰিয়ালে নলাৰ পৰা বুৱাই নি নিজ নিজ পুখুৰীত সংৰক্ষণ কৰে পানী প্ৰতিটো চুবুৰীত 2-3 দিন পাল পাতি পানী সংৰক্ষণ কৰি আহিছে এনেদৰে ৰাইজে খৰালি এই পানী খোৱাৰ লগতে অন্যান্য কামতো ব্যৱহাৰ কৰে লোকসকলে আমাৰ এই পানীৰ যিটো নাটনিটো আমি আগতে এইটো খৰালি বতৰত আমি আৰু পানী নাপাওঁ এই কাৰণে আমি উত্তৰ কোচিৰ পৰাই
এইটো পালা কৰি ডঙৰ পৰা পানী আনি এনেকৈ আৰু পুখুৰীৰ সংৰক্ষণ কৰি ফালে আমি আনি চলাওঁ এইবিলাক আৰু ঘৰতো বাচন বৰ্তন ধোৱা গা ধোৱা লেট্ৰিনত ধোৱা আৰু এই তামোল বাগানত ভৰোৱা এইবিলাক কৰোঁ আৰু বহুত খৰাং আছিলতো আগতে এইকাৰণে আমি খৰাং থকাৰ কাৰণে পুখুৰীত আনি জমা কৰি ব্যৱহাৰ কৰি আছোঁ আৰু অসমৰ চলচ্চিত্ৰ জগতৰ বাবে আন এটা বেয়া খবৰ বন্ধ হৈছে আৰু এটা ছবিগৃহ অপ্সৰা ছবিগৃহত এতিয়া ওলমিছে তলা বিবাহ ভৱন হ'ব অপ্সৰা ছবিগৃহ নাগৰিকত্ব সংশোধনী আইন এতিয়া অপ্ৰাসংগিক আবেগ অনুভূতি আছে বাবে আবেগিক হৈ শিল্পী আৰু কলা কুশলীয়ে জপিয়াই পৰিছিল কা আন্দোলনত কিন্তু কা আন্দোলনৰ নেতৃত্ব দিয়া নাছিল শিল্পী আৰু কলা কুশলীয়ে বাইহাটা চাৰিআলিৰ পানীটেমা ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ নিশা গীত পৰিৱেশনৰ আগমুহূৰ্তত এই মন্তব্য কৰে জ্যোতিষ চিত্ৰবনৰ নৱনিযুক্ত অধ্যক্ষ বিদ্যাসাগৰে যিসকলে কা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সেইসকলে কা আন্দোলনত কি কৰিলে বুলিও প্ৰশ্ন কৰিছে বিদ্যাসাগৰে জ্যোতিষ চিত্ৰবনৰ অধ্যক্ষ পদত পোৱা নিযুক্তিৰ নিষ্ঠা সহকাৰে পালন কৰিব বুলি উল্লেখ কৰিলে বিদ্যাসাগৰে কা এতিয়া প্ৰাসংগিক নহয় আমাৰ কাৰণে শিল্পী কলা কুশলী অতীতত কা আন্দোলনত জপিয়াই পৰিছিল শিল্পী কলা কুশলী জপিয়াই পৰিছিলে শিল্পীৰ আৱেগ থাকে গতিকে যাব পাৰে কিন্তু যিসকল নেতৃত্বত আছিলে নেতৃত্ব বহন কৰা আন্দোলনকাৰীসকলক অসমৰ ৰাইজে এতিয়া প্ৰত্যক্ষ কৰিছে কোনে কি কৰি আছে গতিকে সেইটো মোৰ ব্যক্তিগতভাৱে ক'বলগীয়া একো নাই আমিতো কা আন্দোলনৰ নেতৃত্ব দিয়া নাছিলোঁ গতিকে নেতৃত্ব যোনে বহন কৰিছিলে তেখেতসকলে কা আন্দোলনক কি কৰিলে সেইটো অসমৰ ৰাইজে জানে আজি জ্যোতিষ চিত্ৰবনৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত অধ্যক্ষৰ দায়িত্ব মোক দিছে গতিকে নিষ্ঠা সহকাৰে কাম কৰি যাম ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি মই ব্যৱহাৰ কৰোঁ